probability chapter এটা important topic হল random variable ৰ এইকিটা question example ৰ পৰা আমি উঠাই লৈছো তো random variable কি হ'ব random variable question ত যি বিচাৰিব যাৰ নাম্বাৰ বিচাৰিব সেইখিনি কি হ'ব random variable জাস্ট আমি এইখিনি কথা মনত ৰাখো আৰু এটা বস্তু ইয়াত মনত ৰাখিম যে ইন্ডিপেন্ডেন্ট ইভেন্ট কি হয় কেনেকৈ গম পাম আমি ইন্ডিপেন্ডেন্ট এইখিনি কথা গম পালে বেছি ভাল হ'ব যে যদি দুটা ইভেন্ট আছে ই আৰু এফ দুটা ইভেন্ট আছে এই দুটা যদি ইন্ডিপেন্ডেন্ট হয় তেতিয়ালে ইয়াতৰ ইন্টাৰসেকশন নৰ প্ৰবাবিলিটি আমি কি লিখিব পাৰিম ইন্ডিভিজুৱেল প্ৰবাবিলিটিৰ প্ৰডাক্ট লিখিব পাৰিম আৰু এটা কিৱৰ্ড মনত ৰাখিলে বেছি ভাল হ'ব এই কিৱৰ্ডটো হ'ল যদি কোৱেশ্চনটোত লিখা থাকে উইথ ৰিপ্লেসমেন্ট লিখা থাকে তেতিয়ালে আমি কি গম পাম হেতু ইন্ডিপেন্ডেন্ট আৰু ইন্ডিপেন্ডেন্ট হলে কি হ'ব ইন্ডিপেন্ডেন্ট হলে ইয়াতৰ ইন্টাৰসেকশনৰ প্ৰবাবিলিটি কি হ'ব ইভেন্ট দুটাৰ প্ৰবাবিলিটিৰ প্ৰডাক্ট হ'ব জাস্ট এইখিনি কথা মনত ৰাখিলে প্ৰবলেম আমি সলভ কৰিব পাৰিম এতিয়া কোৱেশ্চনটোত কি দিছে Question কি দিছে that two cards are drawn successively with replacement যেতিয়া এই word আছে replacement word টোৰ পৰা আমি কি বুজি পাব লাগিব যে ইন্ডিপেন্ডেন্ট হৈ আছে ইভেন্ট বিলাক কি হৈছে ইন্ডিপেন্ডেন্ট from a well shuffled deck of 52 cards 52 কাৰ্ডৰ পৰা দুটা কাৰ্ড তোলা হৈছে find the probability distribution of the number of x ইয়াত কি কৈছে number of x তো number of x যেটো আছে হেতুৱে কি হ'ব random variable হৈছে তো আমি কি ধৰি লম x এ কি বুজাব x denote the random variable তাৰমানে x be the number of x কোনবিলাক কাৰ্ডক x কয় এইকিটা কাৰ্ডক কি বুলি কয় x বুলি কয় এইটো কি এইটো হল হাৰ্ট এইটো হল স্পেড এইটো ক্লাভ এইটো ডায়মণ্ড তো প্ৰত্যেকটো সুইটৰ এটা কি থাকে এজ থাকে তো এইটো হাৰ্টৰ এজ এইটো স্পেডৰ এজ এইটো ক্লাবৰ এজ এইটো ডায়মণ্ডৰ এজ এটা কোৱেশ্চনত কৈছে কি যদি 52 কাৰ্ডৰ পৰা দুটা কাৰ্ড উঠোৱা হয় তেতিয়া হলে কিমানটা এজ হ'ব তাৰ probability distribution লাগে number of এজ অৰ probability distribution লাগে তেতিয়ালে কি হ'ব পাৰিব যদি আমি 52 কাৰ্ডৰ পৰা আমি দুটা কাৰ্ড উঠাই লও তেতিয়ালে কি হ'ব পাৰে যে এনেকুৱা হ'ব পাৰে দুটা কাৰ্ডৰ ভিতৰত এটাও এজ নহয় তাৰ মানে কি হ'ব প্ৰথমটো কাৰ্ডটো কি হ'ব পাৰে নন এজ সেকেন্ডটো কাৰ্ডটো কি হ'ব পাৰে নন এজ এনেকৈ হ'ব পাৰে এইটো ঘটনা হ'ব পাৰে আৰু যেহেতু আমি x এৰ কি বুজাই আছো নাম্বাৰ অফ x তেতিয়ালে কি হ'ব যে x = কি হ'ব 0 তাৰ মানে যেতিয়া x = 0 লিখিম তাৰ মানে কি হ'ব প্ৰথমটো কাৰ্ডটো কি হ'ব নন এজ সেকেন্ড কাৰ্ডটো কি হ'ব নন এজ তাৰ পিছত কি হ'ব পাৰে যে প্ৰথমটো এজ হ'ব পাৰে সেকেন্ডটো কি হ'ব পাৰে নন এজ আকৌ যেতিয়া দুটা কাৰ্ডে উঠাইছো আমি 52 কাৰ্ডৰ পৰা হ'ব পাৰে এনেকুৱা কেছ যে প্ৰথম কাৰ্ডটো কি হ'ব এজ সেকেন্ড কাৰ্ডটো কি হ'ব নন এজ হ'ব এনেকৈ হ'ব পাৰে বা এনেকৈ হ'ব পাৰে যে প্ৰথম কাৰ্ডটো নন এজ সেকেন্ড কাৰ্ডটো কি হ'ব পাৰে এজ হ'ব পাৰে তেতিয়ালে কি লিখিম আমি x = 1 লিখিম তাৰ মানে এটা এজ তো এনেকুৱাও তো হ'ব পাৰে যে দুটা কাৰ্ড উঠাইছো দুটাই কি হ'ব এজ হ'ব তো তেতিয়া লিখিম কি x = 2 তো প্ৰথমটো এজ হ'ব সেকেন্ডটো এজ হ'ব তো এনেকৈ এইকেইটা সিচুৱেশন হ'ব পাৰে
তেতিয়াহ'লে আমি কি ক'ম যে x be the number of এনেকে লিখিম let x be the number of aces which can take the value 0 1 2 কি ল'ব পাৰিব value x এ value ল'ব পাৰিব 0 1 আৰু 2 যেতিয়া x equal to 0 হ'ব x equal to 0 হোৱা মানে কাৰ probability বিচাৰিছে প্ৰথমটো নন এক সেকেন্ডটো নন এ তাৰমানে প্ৰথমটো নন এক্কা সেকেন্ডটো মানে প্ৰথমটো এক্কা নহয় সেকেন্ডটো এক্কা নহয় দুটাই কি হ'ব নন এজ ঠিক আছে তে নন এজ যেতিয়া হ'ব এতিয়া এজ আছে কেইটা 52 কাৰ্ডৰ ভিতৰত এজ আছে আমাৰ 4টা আৰু এই 4টা ইয়াত শো কৰা হৈছে আৰু ৰৈ গল কেইটা তেতিয়ালে নন এজ কেইটা ৰৈ গল 48 টা এতিয়া এজ আহাৰ প্ৰপাৰ্টি কিমান হ'ব আৰু কাৰ্ড যেহেতু এটাৰ পিছত এটা উঠাইছে উইথ ৰিপ্লেসমেন্ট ৰাখি দিয়া হৈছে তেতিয়ালে কি হ'ব ইন্ডিপেন্ডেন্ট হ'ব আৰু এই কাৰণে কি হ'ব ইন্ডিপেন্ডেন্ট হলে কি হৈ যায় ইন্ডিভিজুৱেল প্ৰপাৰ্টি মাল্টিপ্লাই হৈ যায় তেতিয়ালে কি হ'ব নুহুৱাৰ প্ৰপাৰ্টি কিমান হ'ব এটো হল নন এজ এটো হল এজ হোৱাৰ প্ৰপাৰ্টি নন এজ তো নন এজ হোৱাৰ প্ৰপাৰ্টি কিমান হ'ব 48/52 এটো কি হ'ব নন এজ হোৱাৰ প্ৰপাৰ্টি নন এজ আৰু যদি এটা কাৰ্ড উঠাইছো আৰু হেতু কাৰ্ড এজ হৈছে তেতিয়ালে তাৰ প্ৰপাৰ্টি কিমান হ'ব 4/52 এটো কাৰ প্ৰপাৰ্টি হ'ব এজ হোৱাৰ প্ৰপাৰ্টি তো ইয়াত কিমান লিখা হৈছে 48/52 কিয় কাৰণ প্ৰথমটো কি হৈছে নন এজ কিয় x = 0 মানে কি প্ৰথম কাৰ্ডটো কি হ'ব নন এজ সেকেন্ড কাৰ্ডটো কি হ'ব নন এজ এইকলে সেকেন্ডটো কি হ'ব 48/52 এইখিনি ক্যালকুলেশন কৰাৰ পিছত কি পোৱা হৈছে 144/169 তো x = কি হ'ব পাৰে x = 1 হ'ব পাৰে x = 1 হলে কি হ'ব x = 1 হলে এনেকুৱা হ'ব পাৰে হয় প্ৰথমটো কি হ'ব এজ সেকেন্ডটো নন এজ again এনেকুৱা হ'ব পাৰে প্ৰথমটো নন এজ সেকেন্ডটো এজ তেতিয়ালে এজ হোৱাৰ প্ৰপাৰ্টি কিমান 4/52 নন এজ হোৱাৰ প্ৰপাৰ্টি কিমান 48/52 again নন এজ 48/52 এজ হোৱাৰ প্ৰপাৰ্টি কিমান 4/52 ক্যালকুলেশন কৰাৰ পিছত কিমান পালো 24/169 লাস্ট কেস কি হ'ব পাৰে যে দুটাই কি হ'ব পাৰে এজ হ'ব পাৰে দুটাই যদি এজ হয় তেতিয়ালে কি হ'ব প্ৰথমটো এজ সেকেন্ডটো এজ সো এজ হোৱাৰ প্ৰপাৰ্টি কিমান হ'ব এজ হোৱাৰ প্ৰপাৰ্টি হয় 4/52 তো সেকেন্ডটো কি হ'ব 4/52 ক্যালকুলেশন কৰাৰ পিছত কিমান পাম আমি 1/169 আৰু এইখিনি যদি আমি টেবুল আকাৰত লিখি দিও হেতু কি বুলি কম আমি probability distribution যেটো আমাক কোৱেশ্চনত দিছে উলাবৰ কাৰণে probability distribution তো তাৰ মানে কেনেকৈ লিখিম যদি x ৰ ভ্যালু 0 হয় তেতিয়ালে তাৰ corresponding probability কিমান পাম 144/169 যেটো ইয়াত পাইছো again যেতিয়া x ৰ ভ্যালু 1 হ'ব তাৰ মানে প্ৰথম এটা s হয় প্ৰথম বাৰত s বা সেকেন্ড বাৰত s হেতুৰ probability কিমান পাইছো 24/169 আকৌ যেতিয়া 2 হ'ব তাৰ corresponding probability কিমান 1/169 তো এনেকে লিখিলে টেবুল ফৰ্মত লিখিলে হেতুকে আমি কি বুলি কম probability distribution তো example number 24 to clear হল next আমি question লৈ আগবাৰো next question to কি দি আছে next question দিছে 25 example number 25 এই question কিটা নতুন এডিশনৰ কিতাপত নাই পুৰণা এডিশনৰ কিতাপত আছিল যেহেতু সিলেবাসত আছে এইখিনি চাই থৈ দিয়া ভাল হ'ব কি দিছে এবাৰ find the probability distribution of the number of doublets আচ্ছা কি কৈছো যাক ওলাব দিয়ে হেতুৱে কি হৈ যাব যেটো ওলাব দিব হেতুৱে কি হৈ যাব random variable হ'ব এতিয়া কাৰ নাম্বাৰ ওলাবছে doublets এতিয়া কি গম পাব লাগিব যে doublet কি হয় doublet means যেতিয়া আমি লুডু গুটি থ্রো কৰি দিম দুটাতে সেম নাম্বার আহিব প্ৰথমটো 1 সেকেন্ডটো 1 প্ৰথমটো 2 সেকেন্ডটো 2 পেয়ার অফ ডাইস আমি থ্রো কৰিছো
সেম যদি নাম্বাৰ আহে এটুক আমি কি বুলি কওঁ ডাবলেট বুলি কওঁ তেতিয়াহলে কি হ'ব পাৰিব ডাবলেট কি হ'ব পাৰিব 1 1 2 2 3 3 4 4 5 5 6 6 হ'ব পাৰিব আৰু আমি কি ধৰি লম random variable x ধৰি লম যে x এ কি বুজাব x be the number of doublets তেতিয়াহলে পসিবল ডাবলেট কি হ'ব পসিবল ডাবলেট একিটাই হ'ব 1 1 2 2 3 3 4 4 5 5 6 6 একিটাই হ'ব এতিয়া কথা হল কি কৈছে in 3 throws of a pair of die আচ্ছা pair of die কেইবাৰ থ্রো কৰা হৈছে pair of die তিনবাৰ থ্রো কৰা হৈছে তিনবাৰ থ্রো কৰা হৈছে এতিয়া এনেকুৱা হ'ব পাৰে যেহেতু তিনবাৰ থ্রো কৰা হৈছে আমাক লাগে কি ডাবলেট এনেকে হ'ব পাৰে যে এবাৰো ডাবলেট পোৱা নাই প্ৰথম বাৰতো না পোৱা নাই সেকেন্ড বাৰতো পোৱা নাই থাৰ্ড বাৰতো পোৱা নাই তেতিয়ালে কি হ'ব x ৰ ভ্যালু কি হৈ যাব 0 0 ডাবলেট মানে তিনবাৰৰ এবাৰতো না পালো ডাবলেট এনেকুৱা হ'ব পাৰে কেছ তাৰ পিছত এনেকুৱা হ'ব পাৰে যে এবাৰ পাইছো প্ৰথম বাৰত পাইছো সেকেন্ড বাৰ পোৱা নাই থাৰ্ড বাৰত পোৱা নাই বা প্ৰথম বাৰ পোৱা নাই সেকেন্ড বাৰত পাইছো থাৰ্ড বাৰত পোৱা নাই বলে প্ৰথম বাৰত পোৱা নাই সেকেন্ড বাৰত পোৱা নাই থাৰ্ড বাৰত পাইছো তেতিয়ালে এই কিটা কেছ কি হ'ব x = 1 তাৰ মানে এবাৰ ডাবলেট পোৱা তাৰ পিছত কি হ'ব পাৰে দুবাৰ ডাবলেট পোৱা তাৰ মানে কি হ'ব প্ৰথম বাৰ পাইছো সেকেন্ড বাৰ পাইছো থাৰ্ড বাৰত পোৱা নাই ডাবলেট মানে হল যেতিয়া দুটা লুডুগুটি থ্রো কৰা হ'ব দুটাতে সেম নাম্বার পোৱাটোক আমি ডাবলেট বুলি কওঁ তেতিয়ালে এইটো এটা কেছ হল বা এনেকুৱা হ'ব পাৰে প্ৰথম বাৰত পাইছো সেকেন্ড বাৰত পোৱা নাই থাৰ্ড বাৰত পাইছো বা এনেকুৱা হ'ব পাৰে প্ৰথম বাৰত পোৱা নাই সেকেন্ড আৰু থাৰ্ড বাৰত পাইছো এইটো হ'ব পাৰে এই কিটা কেছ কোত হ'ব x = 2 হ'ব আৰু কি হ'ব পাৰে তিনবাৰে কি পাইছো ডাবলেট পাইছো প্ৰথম বাৰ সেকেন্ড বাৰ থাৰ্ড বাৰত কি পাইছো ডাবলেট পাইছো তেতিয়ালে কি হ'ব x = 3 তো এই কিটা কেছ হ'ব পাৰে তো এই কাৰণে ইয়াত কি লিখা হৈছে x can take the values 0 1 2 3 তো তিনবার থ্রো করা হয়েছে তো তিনবার either 0 either 1 either 2 or 4 or 2 or 3 হে লব পাৰিব যেতিয়া আচ্ছা এতিয়া ডাবলেট হলে একিটাই 1 1 2 2 3 3 4 4 5 5 6 6 এতিয়া ডাবলেট পৰাৰ প্ৰতি কিমান হ'ব লুডু গুটি দুটা যদি আমি থ্রো কৰি দিও ডাবলেট পৰাৰ প্ৰতি কিমান হ'ব এনে যদি আমি চাও দুটা লুডু গুটি থ্রো কৰি দিও তেতিয়ালে কি হ'ব 1 1 ৰ পৰা আৰম্ভ কৰি এনেকে গৈ 6 6 ত শেষ হ'ব তাৰ মানে কিমানটা হ'ব স্যাম্পল স্পেসত কেইটা আহিব 36 টা এলিমেন্ট থাকিব স্যাম্পল স্পেসত বাট আমাক লাগে কি ডাবলেট লাগে তো ডাবলেট আছে 6টা তো ডাবলেট পৰাৰ প্ৰবাবিলিটি কিমান হ'ব 6/36 তো প্ৰবাবিলিটি কিমান হৈ যাব 1/6 এটো কি হৰ গেটিং ডাবলেট তো 1/6 তো নট গেটিং ডাবলেট কিমান হ'ব 1 - 1/6 তাৰ মানে 5/6 এটি যেতিয়াই লিখিম আমি px = 0 px = 0 মানে কি নো ডাবলেটস কোনো বাৰতো ডাবলেট পোৱা নাই প্ৰথম বাৰতো ডাবলেট পোৱা নাই সেকেন্ড বাৰতো ডাবলেট পোৱা নাই থাৰ্ড বাৰতো ডাবলেট পোৱা নাই আৰু নোপোৱাৰ প্ৰবাবিলিটি কিমান পালো 1/6 is equal to 5/6 তো প্ৰত্যেকবাৰে কি হ'ব প্ৰথম বাৰো 5/6 সেকেন্ড বাৰো 5/6 থাৰ্ড বাৰো 5/6 তো ক্যালকুলেশন কৰিলে কি হ'ব 125/216 ৰাইট সেকেন্ড যেতিয়া x = 1 হ'ব কাৰণ এবাৰ ডাবলেট পাব পাৰে এবাৰ যদি ডাবলেট পায় এনেকুৱা হ'ব পাৰে প্ৰথম বাৰ পাইছে বা সেকেন্ড বাৰ পাইছে বা থাৰ্ড বাৰ পাইছে তো বাকি দুবাৰ পোৱা নাই নাপালে কি হ'ব 5/6 এফালে কি হ'ব প্ৰথম বাৰত পোৱা নাই সো 5/6 এফালে 5/6 আৰু ইয়াৰ যেহেতু লাষ্ট বাৰ পাইছো 1/6 আৰু প্ৰথম দুবাৰ কি হ'ব 5/6 ক্যালকুলেশন কৰাৰ পিছত কিমান পাম মেকিনি 75/216 তাৰ পিছত x = 2 হ'ব পাৰে যেহেতু কলো x = 2 তাৰ মানে দুবাৰ ডাবলেট হ'ব পাৰে কি কেছত হ'ব পাৰে প্ৰথম দুটা দুবাৰৰ ডাবলেট পাব পাৰে সেকেন্ড বাৰত পোৱা নাই প্ৰথম আৰু লাষ্ট বাৰত পাইছে মাজৰটোত পোৱা নাই মানে সেকেন্ড চান্সত পোৱা নাই এনেকুৱা হ'ব পাৰে প্ৰথম চান্সত পোৱা নাই বা লাষ্ট দুটা চান্সত পাই গৈছে এনেকুৱা হ'ব পাৰে তো এইখিনি পালে কিমান হয় 1/6 আৰু নাপালে কিমান হয় 5/6 এইখিনি বহাই দিলো তো এইখিনি ক্যালকুলেশন কৰিলে কিমান পোৱা যায় 15/216 তাৰ পিছত আৰু লাষ্ট কি ৰৈ গল যে তিনবাৰে কি হ'ব ডাবলেট পাব তো তিনবাৰে যদি ডাবলেটে পায় তেতিয়ালে কি হ'ব
ডাব্লিউট পালে কিমান আছিল প্ৰবাবিলিটি 1/6 সো 1/6 1/6 1/6 তো ক্যালকুলেশন কৰিলে কি হ'ব 1/216 এতিয়া এইখিনি যিখিনি ভ্যালু পাইছো x ৰ 0 1 2 3 আৰু ইয়াতৰ এগেইনষ্টত যিখিনি প্ৰবাবিলিটি পাইছো সেইখিনি টেবুল আকাৰে লিখি দিলে কি পাই যাম আমি probability distribution যেটো আমাক ওলা গৈছে কোৱেশ্চনটো তো এইখিনি হৈ গল আমাৰ probability distribution তো 0 হলে কিমান হয় 1 হলে কিমান হয় probability 2 হলে কিমান হয় probability 3 হলে কিমান হয় এইখিনি লিখি দিলো এটো হৈ গল আমাৰ probability distribution next question হল 26 example number 26 আৰু এইকেইটা আকৌ কৈছো এইকেইটা কোৱেশ্চন আমি কৰ পৰা লৈছো পুৰণা NCERT বুকৰ পৰা লৈছো নতুন NCERT বুকত এইখিনি বস্তু নাই যেটো সিলেবাসত দিছে এইখিনি সেই কাৰণে ইয়াত সলভ কৰি দিছো next example number 26 আচ্ছা 26 আচ্ছা random variable এটা কথা মনত ৰাখিম যে random variable পৰা আমি কি বনাও probability distribution বনাম probability distribution যদি চাও আমি যিকিটা probability পাম হেকিটাৰ সাম কৰিলে সদায় আমি কিমান পাম 1 পাম এটো মনত ৰাখিব লাগিব সাম কৰিলে কিমান পাম আমি যিমান probability ওলাব তো ইয়াতো যদি আগৰ কোৱেশ্চন কিটাতো যদি চাও ইয়াত কিমান পাইছিলো 125 ওপৰত এফালে কিমান 75 এফালে 15 আৰু এফালে 1 এই গুটেই কিটা যদি আমি প্লাস কৰি দিও আমি দেখা পাম যে 1 হৈছে এতিয়া এই 26 কোৱেশ্চনটো প্ৰায় তেনেকুৱা কথাই দিছে তো ইয়াত কি দিছে অলপ ফাংশন টাইপত বনাই দিছে ইয়াত যে p x = x কি কৈছে এফালে এনেকে দি আছে এইখিনি পঢ়াৰ দৰকাৰ নাই এইখিনি জাস্ট আমি ইয়াত চালে হল ফাংশন আকাৰে দিয়ে দিছে কৈছে কি যদি x ৰ ভ্যালু 0 হয় তেতিয়ালে কি হ'ব 0.1 হ'ব probability কিমান হ'ব 0.1 তাৰ মানে 0 হলে কিমান হ'ব গৈ 0.1 হ'ব probability এনেকুৱা x = 0 হলে probability কিমান হ'ব গৈ 0.1 তাৰ পিছত কৈছে কি যদি x ৰ ভ্যালু যদি আমি 1 বহাই দিও কিমান পাম আমি probability এফালে কি দি আছে kx কি দি আছে kx তাৰ মানে x ৰ জাগাত কিমান হ'ব x ৰ জাগাত কিমান হৈ যাব 1 হৈ যাব তো কিমান পাম আমি k পাই যাম আকৌ কি হৈছে p of x = 2 x = 2 হলেও স্ট্ৰাকচাৰ কেনেকুৱা আহিব kx কি আহিব kx x ৰ জাগাত কিমান বহাম 2 তাৰ মানে কিমান পাম আমি 2 k তাৰ পিছত কৈছে কি 3 x = যদি 3 হয় x = 3 হলে কি হ'ব x = 3 হলে k into 5 - x k into 5 - x তো 5 - x x কিমান আছে x ৰ ভ্যালু 3 আছে তো কিমান পাম আমি 2 k পাম ৰাইট তাৰ পিছত p of x = যদি 4 হয় 4 হলেও কিমান হ'ব 4 হলেও এইটো স্ট্ৰাকচাৰতে আহিব যে k into 5 - x তো x ৰ জাগাত কিমান বহাই দিম 4 তো k into 5 - 4 তো k আহি যাব ইফালে আৰু তাৰ পিছত কৈছে আদাৰৱাইজ তো ইয়াতকে বেলেগ ভ্যালু হলে কি হৈ যাব 0 হ'ব তো এইখিনি লিখাৰ দৰকাৰো নাই তো এইখিনিয়ে আমি কি বনাইছো probability distributionত মানে টেবুল ফৰ্মত যদি লিখি দিয়া হয় তেতিয়ালে কি পাম আমি x ৰ ভ্যালু ইফালে কি লিখিছো x ৰ ভ্যালু আৰু ইফালে তাৰ কৰেসপন্ডিং probability 0 হলে কিমান হয় 1 হলে কিমান হয় ইফালে এইখিনিয়ে ইয়াত দিয়া হৈছে ঠিক আছে 2 হলে কিমান হ'ব 2 k 3 হলে কিমান হ'ব 2 k and 4 হলে কিমান হ'ব k হ'ব এইখিনি লিখা গৈছে এতিয়া কি কলো যে probability distributionত যিখিনি probability পাম গোটেই কিটা probabilityৰ ইন্ডিভিজুয়াল probability যিখিনি পাম এইটো 1 ৰ কাৰণে 0 ৰ কাৰণে 2 ৰ কাৰণে 3 ৰ কাৰণে 4 ৰ কাৰণে যিকিটা probability পাম গোটেই কিটাৰ সাম কৰিলে কিমান পাম আমি পাম 1 সো এইখিনি প্লাস কৰি দিয়াৰ পিছত লিখা হৈছে এই গোটেই কিটা প্লাস কৰি দিয়াৰ পিছত লিখা হৈছে কিমান 1 তো এইখিনি ক্যালকুলেশন কৰিলে কিমান হ'ব এইখিনি ক্যালকুলেশন কৰাৰ পিছত আমি কিমান পাম k এর ভ্যালু কিমান পাম আমি 0.15 ক্যালকুলেশন কৰিলে আমি পাই যাম এইখিনি তাৰ পিছত নেক্সট কোৱেশ্চন কি হৈছে তাৰ মানে এইখিনি a হৈ গল তাৰ পিছত কি হৈছে b কি কৈছে what is the probability that you study at least 2 hour at least কৈছে অতি কমেও 2 hour তাৰ মানে x ৰ ভ্যালু ইয়াত যিখিনি আছে এইখিনি পঢ়িলে গমে পাম গতিখিনি টাইমৰ কথাই কৈছে কিমান সময় পঢ়িব কিমান সময় নপঢ়িব x ৰ x এ বুজাইছে কিমান সময় পঢ়ে সেইখিনিয়ে বুজাইছে ইয়াত তো যদি কৈছে at least 2 hours at least 2 hours mean কি হ'ব অতি কমেও 2 তাৰ মানে অতি বেছি বহুত হ'ব পাৰে তো অতি কমেও 2 তাৰ মানে x ৰ ভ্যালু কি হ'ব পাৰে 2 হ'ব পাৰে তাতকে বেছি কি হ'ব পাৰে 3 হ'ব পাৰে তাতকে বেছি কি হ'ব পাৰে 4 হ'ব পাৰে তো এইখিনি হ'ব অতি কমেও কি কৈছে
2 আৱাৰ্ছ কৈছে তেতিয়াহ'লে কি হ'ব তো p of x equal to 2 p of x equal to 3 p of x equal to 4 আৰু 2 হ'লে কিমান হয় 2 হ'লে twice k 3 হ'লে কিমান হয় twice k and 3 হ'লে কিমান হয় k তো গোটেইখিনি প্লাস কৰাৰ পিছত কিমান পালো 5k অলৰেডি k এৰ ভ্যালু আমি ওলাই ৰাখিছো কিমান হয় 0.115 তো 0.15 বহাই দিয়াৰ পিছত ক্যালকুলেশন কৰিলে কিমান পাও আমি 0.75 ৰাইট তো এইখিনি পালো কি at least 2 hours যেতিয়া কব তেতিয়ালে কি হ'ব 0.75 আকৌ তাৰ পিছত কৈছে exactly 2 hours হলে কি হ'ব x ৰ ভ্যালু কি হ'ব 2 হ'ব তাৰ মানে p of x equal to 2 তো x equal to 2 হলে কিমান হ'ব 2 হলে কি হয় twice k তো k এর ভ্যালু কিমান k এর ভ্যালু অলরেডি আমি ওলাইছো ইফালে 0.15 তাৰ মানে কিমান হ'ব 0.30 ঠিক আছে তাৰ পিছত কি আছে at most 2 hours অতি বেছি কিমান হ'ব 2 hours তো অতি বেছি মানে কি টুতকে বেছি হ'ব নোৱাৰিব অতি বেছি কিমান হ'ব পাৰিব 2 আৰু টুতকে কমে হ'ব লাগিব তেতিয়ালে কি হ'ব x equal to কিমান হ'ব লাগিব x equal to 2 হ'ব x equal to 1 হ'ব আৰু x equal to কিমান হ'ব 0 হ'ব তো x equal to 0 x equal to 1 x equal to 2 তো ইয়তৰ কৰেসপন্ডিং ভ্যালু খিনি বহাই দিয়াৰ পিছত k এৰ ভ্যালু বহা হৈছে আৰু ক্যালকুলেশন কৰি কি পালো আমি 0.55 তো এইখিনি আছিল ৰেন্ডম ভেৰিয়েবলৰ probability distributionৰ কোৱেশ্চন খিনি খুব ইম্পৰ্টেন্ট কোৱেশ্চন এইখিনি এবাৰ চাই গলে বহুত বেনিফিট হ'ব এক্সামৰ কাৰণে যেটো এইখিনি সিলেবাসত দি আছে পুৰণা কিতাপত আছিল নতুন কিতাপত নাই সেই কাৰণে এইখিনি ভিডিও এটা বনাই কৰি দিয়া গৈছে থ্যাংক ইউ